সকলোকে নমস্কাৰৰ সৈতে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত পলিনমিয়েল চেপ্টাৰটোৰ MCQবোৰ আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নটিফিকেশ্যন বেল বুটামটো টিপিবা, লগতে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। ফাৰ্ষ্ট আমি পলিনমিয়েল চেপ্টাৰটোৰ 2026 ষ্টেট বৰ্ডৰ ফাইনেল এক্সামত অহা MCQবোৰ আলোচনা কৰোঁ। এই পেপাৰখনত এটা কুৱেশ্যন দিয়া আছিলে, চোৱা এটা ৰৈখিক বহুপদ px - q শূন্য হ'ব। বহুপদটো দিয়া আছে আমাক px - q। ইয়াৰ শূন্য যদি আমি নিৰ্ণয় কৰিব লাগে, এই বহুপদটোক আমি 0ৰ লগত ইকুৱেল কৰি লম। বহুপদটো দিয়া আছে px - q ইজিকেল টু যদি 0 হয়, কিউটো আমি সোঁ সাইডে লৈ যাওঁ, px ইজিকেল টু -q, লেফট সাইডৰ পৰা ৰাইট সাইডত গ'লে +q হ'ব। x ৰ লগত p ইনটু কৰা আছে, লেফটৰ পৰা ৰাইটত গ'লে এইটো ডিভাইড হ'ব, তাৰ মানে আমি x ৰ মান পালো q/p। এই যিটো মান পালো x ইজিকেল টু q/p, এই x ৰ মানটোকে আমি কি বুলি কৈছো, শূন্য বুলি কৈছো। তেতিয়াহ'লে এই অপচন 4টাৰ ভিতৰত চাওঁ কোনটোত q/p আছে। আমি দেখিছো অপচন চিত আছে q/p, গতিকে আমাৰ এনসাৰটো হ'ল এইটো q/p, সি নম্বৰ অপচনটো কাৰেক্ট। আৰু এটা কুৱেশ্যন দিয়া আছে x² - y² + x + y এটা উৎপাদক x + y হলে আনটো উৎপাদক হ'ব। এটা উৎপাদক দিয়া আছে, আনটো উৎপাদক মানে আমি কেনেকৈ গম পালো আৰু মাত্ৰ এটা উৎপাদক থাকিব বুলি, যেহেতু বহুপদটো দ্বিঘাত বহুপদ, গতিকে ইয়াৰ দুটা উৎপাদক থাকিব। এটা উৎপাদক দিয়া আছে আমাক x + y আৰু ইয়াৰ লগত আনটো উৎপাদক উলিয়াব লাগে। এইটো কৰাৰ আমাৰ দুটা উপায় আছে। এটা উপায় হৈছে এই দ্বিঘাত বহুপদটোক উৎপাদক x + y ৰে হৰণ কৰি দিম। হৰণ কৰাৰ পিছত যিখিনি থাকিব ভাগফল, কোচিয়েণ্টটো হ'ব সেকেন্ড যিটো ফেক্টৰ, আনটো উৎপাদক হ'ব। নাইবা দ্বিঘাত বহুপদটোক আমি ফেক্টৰাইজ কৰিম। ফেক্টৰাইজ কৰিলে আমি দুটা উৎপাদক পাম, এটা x + y আৰু আন যিটো উৎপাদক থাকিব বা সেকেন্ড ফেক্টৰটো ইয়াতে কোনোবা এটাৰ লগত মিলি যাব। সো আমি এইটো এতিয়া আমি দ্বিঘাত বহুপদটোক ফেক্টৰাইজ কৰিম। দিয়া আছিলে x² - y² + x + y। এতিয়া সব প্ৰথম দুটা পদ যদি চাওঁ, আমাৰ এইটো ফৰ্মুলাত মিলি আছে x² - y² মানে x - y হোল ইনটু x + y, আৰু বাকি অবশিষ্ট থাকিলে x + y, ৰিমেইনিং টাৰ্মখিনি হ'ল x + y। এতিয়া দেখিলো আমি ইয়াতে দুটা টাৰ্ম কৰি ললো। ফাৰ্স্ট টাৰ্মত আছে x - y আৰু x + y ইনটু, আৰু সেকেন্ড টাৰ্মত আছে অনলি x + y। দুইটা টাৰ্মৰ পৰা যদি আমি x + y কমন লওঁ, তেতিয়া হলে পাম x + y কমন ফেক্টৰ, আৰু ৰিমেইনিং ফেক্টৰটো হৈছে ফাৰ্স্ট টাৰ্মৰ পৰা x - y প্লাস সেকেন্ড টাৰ্মৰ পৰা পাম আমি 1। এতিয়া দেখিছো আমি মাত্ৰ এটা টাৰ্ম হৈ গ'ল আৰু এই টাৰ্মটোত দুটা ফেক্টৰ আছে। এটা ফেক্টৰ হ'ল x + y, এইটো আমাক দিয়া আছিলে, আৰু সেকেন্ড ফেক্টৰটো হৈছে x - y + 1। এই সেকেন্ড ফেক্টৰটো আমাক দিয়া অপচন কেইটাৰ ভিতৰত আমি মিলাই চাম। এতিয়া কি হৈছে x - y + 1, x - y + 1, এইটো ফাৰ্স্টত মিলিছে। এ নম্বৰ অপচনত আছে 1 + x - y। যেহেতু 1 আৰু x দুইটা পজিটিভ নাম্বাৰ, পজিটিভ প্ৰপাৰ্টি, ক্ৰম বিনিময় ধৰ্ম মানি চলে, গতিকে কি পাম x + 1 লিখি আমি 1 + x পাইছো। ইয়াতে আমাৰ অপচন এ কাৰেক্ট, 1 + x - y। এইটো হৈছে যেটো আমাক কোৱাড্ৰেটিক পলিনোমিয়েল দিয়া আছিল তাৰ সেকেন্ড ফেক্টৰ, দ্বিতীয়টো উৎপাদক। ইয়াৰে আন এটা কুৱেশ্যন চোৱা, আমাক এটা বহুপদ দিয়া আছে px² + qx + r, আৰু এই বহুপদটোৰ শূন্য দুটা দিয়া আছে আলফা আৰু বিটা। তেন্তে 1 + আলফা ইনটু 1 + বিটাৰ মানটো উলিয়াব লাগে। অপচন 4টা দিয়া আছে। কি কৈছে, if alpha and beta are the zeros of the polynomial px² + qx + r, then what is the value of 1 + alpha whole into 1 + beta? Since alpha and beta are the zeros of px² + qx + r, যেহেতু px² + qx + r বহুপদৰ আলফা আৰু বিটা দুটা শূন্য হয়, তাৰ মানে sum of the zeros, শূন্য দুটাৰ যোগফল মানে আলফা + বিটা ইজিকেল টু ফর্মুলা মতে -b/a মাইনাস বাই ফর্মুলা b মানে হইছে q
a মানে হৈছে p and product of the zeros শূন্য দুটাৰ পূৰণফল alpha into beta is equal to c by a c মানে হৈছে r আৰু a মানে হৈছে p এই মান দুটা আমি আলফা প্লাস বিটা আৰু আলফা বিটাৰ মান দুটা গিভেন ইনফরমেশনৰ পৰা উলিয়ালো এতিয়া আমি উলিয়াব লাগে 1 প্লাস আলফা হোল ইনটু 1 প্লাস বিটাৰ ভ্যালু হে উলিয়াব লাগে এতিয়া হলে চাও 1 প্লাস আলফা ইনটু 1 প্লাস বিটা এটো আমি ডিস্ট্রিবিউট কৰি দিম 1 ইনটু 1 1 প্লাস 1 ইনটু বিটা বিটা প্লাস এবাৰ আলফাৰ লগত ইনটু কৰি দিয়া আলফা ইনটু 1 আলফা প্লাস আলফা ইনটু বিটা আলফা বিটা is equal to 1 plus এখানে দেখিছো বিটা প্লাস আলফা আৰু আমি পাইছিলো আলফা প্লাস বিটা বিটা প্লাস আলফা আৰু আলফা প্লাস বিটা ভ্যালুটো একে হয় ইয়াৰ ভ্যালুটো পাম -q/p প্লাস আলফা বিটাৰ ভ্যালু পালো r/p ইয়াতে দেখিছো হর ডিনোমিনেটর সেম আছে p আমি যদি এলসিয়াম লং ডিনোমিনেটর p into 1 p plus into minus minus q plus r এই দুটা ডিনোমিনেটর আৰু এলসিয়াম তো আমাৰ সেম হৈছে তো এইটো হল 1 plus alpha whole into 1 plus beta ভ্যালু কোৰ পৰা পাইছো আমি এইটো 1 plus alpha into 1 plus beta কৰি পালো p minus q plus r divided by p এই ৰিজাল্টটো আমাৰ এতিয়া অপচন কেইটাত আছে নেকি চাম স্পষ্টত এইটো যদি চাম D number option to look at me as p minus q plus r by p. So option D it is a correct answer. Here another question soa. Proshno to tamak eta ukti aru eta jukti dia ase. Ukti A dise jodi dighat bahupod 3x square plus kx plus 5 or শূন্য দুটাৰ যোগফল 2/3 তেন্তে k is equal to -2 হ'ব আৰু যুক্তি r দিছে ax square plus bx plus c বহুপদৰ শূন্য দুটাৰ যোগফল c/a কি কৈছে e the sum of the zeros of the polynomial quadratic polynomial 3x square plus kx plus 5 is 2/3 polynomial is 3x square plus kx plus 5 and sum of the zeros 2/3 then k is equal to -2 etu is a assertion and reason to dia ase the sum of the zeros of the polynomial ax square plus bx plus c is c/2 এবাৰ কৈছে sum of the zeros is equal to c/a এটা ইয়াৰ অপচন আমাক চাৰিটা দিয়া আছে প্ৰথম কথা a আৰু r এই দুটা কাৰেক্ট হয় নে নহয় আমি চাম ৰিজনটো যদি চাম আগতে পলিনোমিয়ালটো দিয়া আছে আমাক ax square plus bx plus c এটো স্ট্যান্ডার্ড পলিনোমিয়াল প্ৰামাণিক বহুপদ দিয়া আছে if the zeros of the polynomial are alpha and beta then we know that sum of zeros is -b/a শূন্য দুটাৰ যোগফল -b/a হয় এটো আমাক কৈছে ইয়াতে c/a তাৰ মানে ৰিজন r is not true যুক্তি r তো সত্য নহয় এতিয়া assertion এটো চাও উক্তি এত আমাক কি দিয়া আছে পলিনোমিয়াল তো দিয়া আছে 3x square plus kx plus 5 ইয়াতো কি লাগে sum of the zeros শূন্য দুটাৰ যোগফল সো শূন্য দুটা একে ধৰণে যদি আলফা আৰু বিটা হয় তেতিয়া হলে আলফা প্লাস বিটা is equal to -k/3 but we are given that the sum is 2/3 তাৰ মানে আলফা প্লাস বিটা is equal to 2/3 is equal to -k/3 both side of 3 3 cancel গলে থাকিলে 2 is equal to -k তাৰ মানে k is equal to -2 তেতিয়া হলে দেখিলো k is equal to -2 এটো কারেক্ট তাৰ মানে assertion A is correct ukti etu hoyto A is true R is false A is true R is false option C ত মিলি আছে A hoyto কিন্তু R hoyto নহয় A is true R is false so option C is correct এতিয়া আমি টেক্সটবুকৰ এক্সারসাইজ 2.2 থকা MCQ বোৰ আলোচনা কৰিম নম্বৰ 4 বহুপদটো দিয়া আছে আমাক x স্কয়ার মাইনাস px প্লাস 1 প্লাস c আৰু ইয়াৰ শূন্য দুটা দিয়া আছে আলফা আৰু বিটা তেন্তে c ৰ মান উলিয়াব লাগে লগতে এটা কন্ডিশন দিয়া আছে আলফা প্লাস 1 ইনটু বিটা প্লাস 1 ইজ ইকুয়াল টু 0 এটা এই বহুপদটো আমি এবাৰ চাই লওঁ কি কৈছে x স্কয়ার মাইনাস px প্লাস 1 প্লাস c
এইটো যদি প্ৰামাণিক ৰূপত লিখি লওঁ x স্কয়াৰ মাইনাস p ইনটু x p x মাইনাস প্লাস মাইনাস p প্লাস c এইটো আমি ইচ্ছা কৰিলে এনেকৈ লিখিব পাৰোঁ তেতিয়াহ'লে ইয়াতে লিখিলো a মানে 1 আছে b মানে মাইনাস p আছে আৰু c মানে c মাইনাস p আছে এটা মূল দুটা যেহেতু আলফা আৰু বিটা হয় তেতিয়াহ'লে ইয়াৰ পৰা কি পাম আলফা প্লাস বিটা ইজ ইকুয়াল টু মাইনাস b বাই a আৰু আলফা বিটা ইজ ইকুয়াল টু c বাই a c মানে c মাইনাস p বাই আলফা প্লাস বিটা ইজ ইকুয়াল টু p আলফা ইজ ইকুয়াল টু c মাইনাস p লগতে আমাক আৰু এটা শর্ত দিয়া আছে কি শর্ত আছিল আলফা প্লাস 1 ইনটু বিটা প্লাস 1 ইজ ইকুয়াল টু কিমান দিয়া আছে 0 এতিয়া ইটো যদি আমি ইনটু কৰি দিম আলফা ইনটু বিটা প্লাস আলফা ইনটু 1 আলফা 1 ইনটু বিটা আমি ইটোৰ পৰা পালো আলফা প্লাস বিটা প্লাস 1 ইনটু 1 1 ইজ ইকুয়াল টু 0 এতিয়া চাম আলফা বিটা ইজ ইকুয়াল টু c মাইনাস p এই মানটো ইয়াতে বহুৱাই দিম কিমান হ'ব c মাইনাস p প্লাস আলফা বিটা মানে p প্লাস 1 ইজ ইকুয়াল টু 0 p ক্যান্সেল গ'ল ইয়াৰ পৰা পাম c ইজ ইকুয়াল টু মাইনাস 1 c ইজ ইকুয়াল টু মাইনাস 1 তাৰ মানে আমাৰ এইটো হৈছে কারেক্ট आंसर বাস্তৱ প্ৰশ্নটো কৈছে যদি px ইজ ইকুয়াল টু x কিউব মাইনাস 3x স্কয়ার মাইনাস 6x প্লাস 8 বহুপদৰ শূন্যবোৰ তিনটা দিয়া আছে এই ঘাতৰ বহুপদ গতিকে তিনিটা শূন্য হ'ব এটা a মাইনাস b এটা a আৰু এটা a প্লাস b দিয়া আছে তেন্তে a আৰু b ৰ মান আমাক ইয়াতে চাৰিটা দিয়া আছে a1 b plus minus 3 a minus 1 আৰু b আৰু a সমান শূন্য বিটাৰ যোগফল এটা a minus b এটা a আৰু এটা a plus b is equal to minus b by a b is minus 3 a1 ইয়াতে minus b plus b cancel minus minus এটো প্লাস হ'ব a plus a 3a is equal to 3 ইয়াৰ পৰা পালো আমি a is equal to 1 so এর মান আমাৰ এটো হতে হবে এতিয়া যদি তিনিওটা পূৰণ কৰি দিম আলফা বিটা গামা আলফা হৈছে a minus b বিটা হৈছে a আৰু গামা হৈছে a plus b আলফা বিটা গামা is equal to minus b by a is equal to minus 8 implies a মানে পাইছো 1 ইয়াতে 1 দিলো ইয়াতে 1 ইয়াতে 1 দিয়াৰ পিছত থাকিব a minus b a plus b মানে 1 minus b 1 plus b এর মান 1 দিলে এটু a minus b a plus b হলে a square minus b square implies minus b square is equal to minus 9 minus minus cancel গল b is equal to plus minus 3 b is equal to এটা বলো আমি a is equal to 1 আৰু এটা পাইছো b is equal to plus minus 3 এটাকে শুদ্ধ आंसरটো হৈছে b নাম্বার 1 আৰু 2 1 of a is equal to 1 আৰু 2 b is equal to plus minus 3 so 6 number question to আমাক এটা উক্তি দিয়া আছে x স্কয়ার minus 6x plus p এই বহুপদৰ যদি শূন্য দুটা আলফা আৰু বিটা হয় আৰু আলফা প্লাস বিটা হোল স্কয়ার minus 2 alpha beta is equal to 40 হয় তেন্তে p ৰ মান -1 বুলি কৈছে আৰু লগতে যুক্তি এটা দিছে r ax স্কয়ার plus bx plus c দীৰ্ঘাত বহুপদৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -b by a আৰু c by a এটো যোগফল বুলি কৈছে এটো পূৰণফল বুলি কৈছে তেন্তে তলত আমাক চাৰিটা অপচন দিয়া আছে এই অপচন চাৰিটা আমি ইয়াৰ পৰা শুদ্ধটো বাছি উলিয়াব লাগে এতিয়া সম এই যেটো প্ৰামাণিক দ্বিঘাত বহুপদ দিছে এটো কথা সত্য যোগফল -b by a পূৰণফল c by a এটো সত্য এতিয়া সম উক্তিটো কি কৈছে বহুপদ এটা দিয়া আছে আৰু এটা শর্ত দিয়া আছে ইয়াৰ পৰা p ৰ মান দিয়া আছে এবং -1 এটো শুদ্ধ হয়নে নহয় আমি বুঝছো ইয়াতে আলফা প্লাস বিটা মূল দুটাৰ বা শূন্য দুটাৰ যোগফল কিমান হ'ব -b by a -6 by 1 6 alpha beta is equal to c by a p इते ইয়াতে আমি বহুৱাই যাম এবাৰ alpha plus beta whole square -2 alpha beta is equal to 40
alpha plus beta 6 square 36 minus 2 alpha beta p is equal to 40 এই দুটা হৈছে লাইক টার্ম সদৃশ পদ ইয়াৰ পৰা minus 2p is equal to 4 ইয়াৰ পৰা যদি p উলিয়াই লওঁ minus 2 পাম কিমান পালো p ৰ মান ইয়াতে আমাক দিয়া আছিল p ৰ মান -1 কিন্তু এই শৰ্তটো ব্যৱহাৰ কৰি আমি পালো p ৰ মান -2 তাৰ মানে এইটো শুদ্ধ নহয় এইটো শুদ্ধ নোহোৱা মাত্ৰ এটাই আছে উক্তি ডি কি আছে উক্তি এ অশুদ্ধ কিন্তু যুক্তি আর শুদ্ধ এইটো হ'ব আমাৰ এনসার 7 নম্বৰত চোৱা আমাক তালিকা এখন দিয়া আছে তালিকাখনত দুটা স্তম্ভ প্ৰথম স্তম্ভত কেইটামান বহুপদ দিয়া আছে আৰু দ্বিতীয় স্তম্ভত বহুপদবোৰৰ শূন্যবোৰৰ যোগফল আৰু পূৰণফল দিয়া আছে আমি মিলাব লাগে মেচ কৰিব লাগে এতিয়া চাওঁ x² - 7x + 12 ইয়াতে মূল দুটাৰ যোগফল আৰু পূৰণফল মূল দুটাৰ যোগফল আলফা প্লাস বিটা = b/a আৰু আলফা বিটা = c/a আমাক এই বহুপদ কেইটা দিয়া আছে ইয়াতে শূন্যবোৰৰ যোগফল আৰু পূৰণফল দিয়া আছে শূন্যবোৰৰ যোগফল আলফা প্লাস বিটা = b/a ইয়াতে গোটেই কেইটাত a আছে 1 -b/a -7 আৰু আগত মাইনাস -b/a কিমান হ'ব 7 এইটো আছে এইটো হ'ব -b/a -7 এই দুটাৰ ভিতৰত কোনোবা এটা হ'ব লাগিব আকৌ আলফা বিটা = c/a c মানে 12/1 তাৰ মানে এইটো হ'ব ইয়াৰ লগত কি মিলি আছে ওকে ইয়াতে যদি চাওঁ শূন্য দুটাৰ যোগফল -b/a মাইনাস হলে -7 এইটো আছে ইয়াতে 7 আছে -b/a এই মাইনাসটো আহিব আৰু 7/1 এইটো ইয়াতে মিলি আছে আৰু মূল দুটাৰ বা শূন্য দুটাৰ যোগফল মাইনাস আৰু মাইনাস b/a 7/1 7 পূৰণফল c/a c মানে -12 এইটো মিলি আছে তেতিয়া হলে কি পালো আমি উত্তৰটো চাওঁ a তাৰ লগত মিলি আছে a কিউৰ লগত মিলি আছে a কিউৰ লগত দুটা আছে ইয়াতে চাওঁ এই দুটাৰ ভিতৰত হ'ব লাগিব বাকি নিমিলে b আছে r ৰ লগত আৰু c আছে p ৰ লগত সো 8 নম্বৰ কোৱেশ্চনটো দুটা উক্তি দিয়া আছে প্ৰথম উক্তিটোত কৈছে ৰৈখিক বহুপদৰ লেখ এডাল সৰল ৰেখা দ্বিতীয় উক্তিটোত কৈছে বহুপদ এটাৰ হৰত চলক থাকিব নোৱাৰে এতিয়া ৰৈখিক বহুপদ কাক কয় যিবোৰ বহুপদৰ ডিগ্ৰী 1 আৰু কি বহুপদৰ জ্যামিতিক ব্যাখ্যা আমি পাইছিলো যে ইয়াৰ লেখডাল কি হয় এটা সৰল ৰেখা হয় গতিকে এইটো সত্য দ্বিতীয় উক্তিটো কথা মতে বহুপদৰ আমি যেতিয়া সংজ্ঞা পাইছিলো সেই সংজ্ঞাত কি কৈছিলে চলকটো হৰত থাকিব নালাগে এই কথাটো কৈছে গতিকে এইটো সত্য গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 আৰু 2 দুয়োটা শুদ্ধ এ নম্বৰটো আসল এনসার কোৱেশ্চন নম্বৰ 9ত আমাক দিয়া আছে p² = 32/50 ইয়াক আমি 2 এ হৰণ কৰিব পাৰো 16/25 এটো হ'ব 4/5 হোল স্কয়ার 4/5 হোল স্কয়ার কার মান স্কয়ার মান উভয় পক্ষতে যদি আমি স্কয়ার উঠাই দিম মানে বর্গমূল লম তেতিয়া হলে পাম 4/5 এ 4/5 টো এটা এটো p/q আকাৰত আছে তাৰ মানে পৰিমেয় সংখ্যা আৰু কি হ'ব পৰিমেয় সংখ্যা যদি হয় এটা বাস্তৱ সংখ্যা হয় বাকি এই দুটা নহয় অখণ্ড সংখ্যা নহয় অপৰিমেয় নহয় তাৰ মানে 2 আৰু 4 শুদ্ধ 2 আৰু 4 যদি শুদ্ধ হয় বি নম্বৰটো দিয়া আছে 2 আৰু 4 দুয়োটা শুদ্ধ নম্বৰটো কৈছে যদি x³ + x² + bx + c বহুপদৰ -1 এটা শূন্য হয় তেন্তে আন দুটা শূন্যৰ পূৰণফল তলত চাৰিটা দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধটো বাছি উলিয়াব লাগে সোৱা এইটো দিয়া আছে আমাক ত্ৰিঘাতৰ বহুপদ তাৰ মানে ইয়াতে তিনিটা শূন্য থাকিব আলফা বিটা গামা তিনিটা থাকিব তাৰে ভিতৰত আমাক এটা দিছে -1 ধৰি ললো 3 নম্বৰটো -1 যদি -1 এটা শূন্য হয় ইয়াতে আমি -1 বহুৱাই চাম -1 কিউব plus a into -1 square plus b into -1 plus c ইয়াৰ মান কি হ'ব -1 বহুৱাই দিলে বহুত পদত ইয়াৰ মানটো হ'ব শূন্য এতিয়া হলে ইয়াতে হল -1 এটো প্লাস a minus b plus c is equal to 0
এইটো এটা আমি শর্ত পালো কি কৈছে আন দুটা শূন্যৰ পূৰণফল হ'ব এতিয়া তিনিওটা শূন্যৰ পূৰণফল আলফা বিটা গামা ইজ ইকুয়াল টু কি হয় সূত্র মতে -b/a ইয়াতে d ঠাইত আছে c আৰু a এর ঠাইত আছে x কিউবৰ হ'ব 1 ইমপ্লাইজ মাইনাস মাইনাস দুইফালে কাটি দিলে আলফা বিটা ইজ ইকুয়াল টু c ইমপ্লাইজ আলফা বিটা ইজ ইকুয়াল টু c c এর মানটো ইয়াৰ পৰা উলিয়াইছাম c ইজ ইকুয়াল টু কি হ'ব -b ইফালে আনা +b প্লাস a ইফালে আনা -a -1 হফালে আনিলে +1 কিমান পালো b - a +1 b - a +1 প্রথমতে শুদ্ধ দিয়া আছে 11 নম্বৰ প্ৰশ্নটো x² - 6x + a এটা দ্বিঘাত বহুপদ দিয়া আছে আৰু ইয়াৰ শূন্য দুটা আলফা আৰু বিটা দিয়া আছে লগতে এটা শর্ত দিয়া আছে 3α + 2β = 20 তেন্তে a এর মান উলিয়াব লাগে বহুপদত অকল a নজনা হৈ আছিল আমাৰ a এর মানটো উলিয়াব লাগে আমি আলফা আৰু বিটা এই দুটা হৈছে বহুপদৰ শূন্য তাৰ মানে হ'ব আলফা + বিটা = সূত্ৰ মতে -b/a মাইনাস আৰু মাইনাস আছে +6/1 আৰু আলফা বিটা = সংজ্ঞা মতে c/a c মানে a আৰু a এর ঠাইত আছে 1 এটো পালো a আমাক আৰু শর্ত দিয়া আছে 3α + 2β = 20 to alpha plus 2α plus 2β = 20 alpha plus 2 common ললে ইয়াতে alpha plus beta পাই আছো alpha plus 2 into alpha plus beta 6 তাৰে লগত into 2 12 ইয়াৰ পৰা পাই আছো আমি alpha = 8 এতিয়া ইয়াতে যদি আমি এই মানটো ইয়াতে alpha plus beta ব্যৱহাৰ কৰি দিম beta = 6 minus alpha 6 minus 8 it will be -2 এটা এই রাশিটোত চান আমি alpha beta = a alpha মান পাইছিলো আমি 8 beta মান পাইছো আমি -2 = a ইয়াৰ পৰা পাই আছো a = -16 a -16 d নম্বৰটো আমাৰ শুদ্ধ উত্তৰ দিয়ে 17 নম্বৰ প্ৰশ্নটো আমাক চিত্ৰত এখন দলং দিয়া আছে আৰু এই দলংখনে গণিতৰ আমাক ইয়াতে সেট মানে আকাৰ দেখাইছে কিবা এটা সেট আছে ইয়াতে ম্যাথমেটিক্যাল সেট আছে এই গাণিতিক কি সেট আছে চিত্ৰটো আমি ভালকৈ চাই লওঁ চাই তলত দিয়া প্ৰশ্নবোৰ উত্তৰ কৰিব আছে এক নম্বৰ কৈছে ওলমা ৰচিৰ আকৃতি এইটা হৈছে ৰচি এইটা হৈছে ওলমা ৰচি এই ৰচিডাল এইখিনি যদি চাওঁ আমি এইখিনি ইউ শেপত আছে ইউ শেপত থাকিলে আমি কি বুলি কম অধিবৃত্ত বা প্যারাবোলা বুলি সি নম্বৰ ইয়াৰ 2 নম্বৰত কৈছে চিত্ৰটোৱে নিৰ্দেশ কৰা বহুপদৰ প্ৰকাৰ ৰাশি এটো কি আছিল ইউ শেপত আছে অধিবৃত্ত বা প্যারাবোলা হ'ব লাগিলে কি হ'ব লাগে দ্বিঘাত সমীকৰণ হ'ব লাগে ইয়াতে দ্বিঘাত সমীকৰণ আছে 3 নম্বৰটো তো 17 ৰ 3 নম্বৰটো আমাক কৈছে যিকোনো বহুপদ আমি কি কৰিব পাৰো লেখত প্ৰকাশ কৰিব পাৰো এই কথাটো কৈছে বহুপদৰ শূন্যবোৰ লেখত প্ৰকাশ কৰিব পাৰি শূন্যবোৰ লেখত প্ৰকাশ কৰিব পাৰি কেনেকৈ x অক্ষ আমি জানো x অক্ষৰ লগত কিমানটা বিন্দুত ছেদ কৰিছে ক'ত ছেদ কৰিছে হেইটো হ'ব বহুপদৰ শূন্য এতিয়া চাওঁ বহুপদৰ শূন্যৰ সংখ্যা সেই বিন্দুবোৰৰ সংখ্যাৰ সমান যত বহুপদৰ লেখটোৱে এটা আমাক চাৰিটা অপচন দিছে x অক্ষৰ লগত y অক্ষৰ লগত দুয়োটা অক্ষৰ লগত ছেদ কৰে বা এটা নহয় আমি জানো বহুপদ যেতিয়া আমি লেখ অংকন কৰিম বহুপদৰ লেখটোৱে কি কৰিব x অক্ষৰ লগত কিমানটা বিন্দুত ছেদ কৰে যদিও রৈখিক হয় বহুপদটো এনেকুৱা হ'ব যদি দ্বিঘাত হয় এনেকুৱা হ'ব x অক্ষৰ লগত ক'ত ছেদ কৰিছে হেইটোৰ ওপৰত নিৰ্ভৰ কৰিব কিমানটা ছেদ কৰিছে গতিকে আমাৰ आंसर হ'ব x অক্ষক ছেদ কৰে 4 নম্বৰটোত কৈছে দলঙৰ ওলমা ৰচিৰ প্ৰকাশ ৰাখি এই ৰচিডালৰ যদি আমি বহুপদ উলিয়াও কেনেকুৱা কৰে আমাক যোগফল দিয়া আছে s - 3 আৰু p দিয়া আছে পূৰণফল 5 দেখিছো এই যোগফল আৰু পূৰণফল কোনো এটাই ভগ্নাংশৰ ৰূপত নাই অখণ্ড ৰূপত আছে ভগ্নাংশৰ ৰূপত যদি নাথাকে kx² - sx + p ভগ্নাংশৰ ৰূপত নাথাকিলে এইখিনি গুচাই দি ব্ৰেকেটৰ ভিতৰৰ খিনি চোৱা হ'ব
x স্কয়ার মাইনাস আগৰ পৰা মাইনাস 3 আছে মাইনাস মাইনাস প্লাস 3x প্লাস p মানে 5 ইমান পালো x স্কয়ার প্লাস 3x প্লাস 5 এটো আছে আমাৰ আনসার আৰু চোৱা অন্তিম কোৱেশ্চনটো এই এক্সাৰসাইজৰ কৈছে দ্বিঘাত বহুপদৰ লেখ হল আমাক চাৰিটা অপচন দিয়া আছে সৰল ৰেখা বৃত্ত অধিবৃত্ত যিকোনো বক্ৰৰেখা হ'ব পাৰে এটা আমি জানো যদি রৈখিক বহুপদ হয় তেতিয়াহলে তাৰ পৰা সৰল ৰেখা পাম আৰু যদি দ্বিঘাত বহুপদ হয় তেতিয়াহলে অধিবৃত্ত পাম আমাক কি বুলি কৈছে দ্বিঘাত বহুপদ গতিকে ইয়াৰ পৰা আমি কি পাম লেখ অঙ্কন কৰিলে অধিবৃত্ত বা